অসমৰ যিসকল কেব চালক আছে কেব চালকসকলৰ প্ৰতিবাদৰ উত্তাল হৈ পৰিছে যোৰাবাট আৰু বৰ্তমান সময়ত নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেলৰ যিসকল দৰ্শক আছে সকলো দৰ্শককে মই প্ৰিয়ব্ৰত আৰু কেমেৰাৰ আঁৰত থকা সঞ্জয় বৰাই স্বাগতম জনাইছোঁ আৰু সেই খবৰখিনি এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছোঁ যে আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনতো অসম চালক সন্থাৰ যিসকল চালক আছে প্ৰতিবাদী চালকসকলৰ প্ৰতিবাদ অব্যাহত আছে আৰু বৰ্তমান সময়ত যদি চোৱা যায় তেন্তে যি 6 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে অৰ্থাৎ যোৰাবাটৰ পৰা শ্বিলং সংযোগী বা মেঘালয় সংযোগী যি মূল পথছোৱা আছে মূল পথছোৱাৰ ওপৰত চালকসকলে নিজেই বেৰিকেড আঁৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু বাঁহৰ বেৰিকেডে বন্ধ কৰিবলৈ চেষ্টা কৰিছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই পৰিৱেশটো আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেলত সংযুক্ত হৈ থকা সকলো দৰ্শককে আৰু এনেধৰণেই বাঁহৰ বেৰিকেড দি ৰছী টানি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে চিল কৰি দিয়া হৈছে অসম মেঘালয় সীমান্ত অসম মেঘালয় যি বৰ্ডাৰ আছে বৰ্ডাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু অত্যাৱশ্যকীয় যিসমূহ বাহন কেৱল এম্বুলেন্সকে ধৰি অত্যাৱশ্যকীয় বাহনসমূহে মাথো পাৰ হ'বলৈ দিয়া হৈছে তাৰ পৰিৱৰ্তে অন্য বাহনসমূহক কিন্তু পাৰ হোৱাৰ বৰ্তমানো অনুমতি প্ৰদান কৰা হোৱা নাই বুধবাৰৰ পিছত যদি চোৱা হয় তেন্তে বৃহস্পতিবাৰৰ দিনটোৰ পৰা এই প্ৰতিবাদৰ উকমুকনি হৈছিল এই প্ৰতিবাদৰ আৰম্ভ হৈছিল প্ৰথমে খানাপাৰাত শ যি চালকসকল আছে অসমৰ কেব চালকসকলে সমবেত হৈছিল আৰু তাৰ পাছত সেই প্ৰতিবাদ কালক্ৰমত আহি যোৰাবাট পাইছিল যি প্ৰতিবাদে যোৱা দুটা দিনত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু ক্ৰমাৎ উত্তেজনাপূৰ্ণ হৈ যোৱা দেখিবলৈ পোৱা গৈছে গোটেই প্ৰতিবাদটো ঠিক তেনেধৰণেই আজিৰ দিনটোত অৰ্থাৎ তৃতীয়টো দিনতো প্ৰতিবাদ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু প্ৰতিবাদী চালকসকলে নিশা 10 বজাৰ লগে লগে এই প্ৰতিবাদ সামৰণি মাৰে আৰু পুৱা 7 বজাৰ পৰা পুনৰ সেই প্ৰতিবাদ আৰম্ভ কৰে গতিকে আজিৰ দিনটোতো ঠিক অনুৰূপ ধৰণে পুৱা 7 বজাৰ পৰা সেই প্ৰতিবাদ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে পুৱা 7 বজাৰ পৰাই বিভিন্ন স্থানৰ পৰা প্ৰতিবাদী চালকসকল আহি উপস্থিত হৈছে আৰু তেওঁলোকে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অৰ্থাৎ যিকেইটা পথ আছে পথকেইটা বন্ধ কৰিছে আৰু সমান্তৰালভাৱে যিসমূহ মেঘালয়ৰ গাড়ী আছে গাড়ীসমূহ এই স্থানৰ পৰাই ঘূৰাই পঠোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান যদিওবা একাংশ বাহনক কিছু বাহনক এই পথছোৱা অতিক্ৰম কৰিবলৈ হোৱা অসমৰ বাহনসমূহক বাহিৰলৈ আহিবলৈ দিয়া হৈছে কিন্তু তেওঁলোকৰ খবৰ অনুসৰি তেওঁলোকে কোৱা অনুসৰি কেইটামান মুহূৰ্তৰ পিছতে বিগত দুটা দিনৰ যেনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ঠিক তেনেধৰণে কোনো ধৰণৰ বাহনকে প্ৰৱেশ বা প্ৰস্থানৰ বাবে অনুমতি প্ৰদান কৰা নহ'ব সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব এই প্ৰৱেশ দুৱাৰ আৰু আমি দেখুৱাইছোঁ এই প্ৰতিবাদী কাৰ্যসূচী কেনেধৰণে ৰূপায়ণ কৰা হৈছে এডাল বাঁহ বান্ধি 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে বৰ্তমান সময়ত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কাৰণ বাঁহেৰে এনেধৰণে বেৰিকেডিঙৰ ব্যৱস্থা কৰা হৈছে বাঁহেৰে বন্ধ কৰি দিয়া হৈছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু কোনো বাহন যাতে এই পথেৰে আগবাঢ়িব নোৱাৰে বা মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এনেধৰণে বাঁহেৰে বন্ধ কৰি দিয়া হৈছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু সমান্তৰালভাৱে 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যিসমূহ বাহন আহিব 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা বাহনসমূহে মাথো উজনিমুৱা অৰ্থাৎ অসমৰ যি উজনি আছে এই উজনিলৈ যাব পাৰিব বা উজনিৰ পৰা অহা বাহনসমূহ 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰিব পাৰিব সেই কথা তেওঁলোকে নিশ্চিতি প্ৰদান কৰিছে বা তেওঁলোকে সেই কথা উল্লেখ কৰিছে বৰ্তমান সময়ত কেমেৰাত সঞ্জয় বৰাৰ সহযোগত আমি দেখুৱাইছোঁ যে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বৰ্তমান সময়ত বন্ধ কৰি দিয়া হৈছে কোনো ধৰণৰ যান বাহন যাতে ইয়াত চলাচল কৰিব নোৱাৰে কোনো ধৰণৰ বাহন যাতে মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰণ বিগত দুটা দিনত দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ অৰ্থনৈতিক অৱৰোধৰ দৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল চালকসকলে আৰু আজিৰ দিনটোতো যদি চোৱা হয় তেন্তে ঠিক তেনেধৰণে এটা অনুৰূপ ঘটনা নিশাটোৰ ভিতৰত যিসমূহ বাহন আছে সেই বাহনসমূহে মাথো অহা যোৱা কৰিব পাৰিছে আৰু পুৱা হোৱাৰ লগে লগে বা 7 বজাৰ লগে লগে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ আমি প্ৰৱেশ দুৱাৰ দেখুৱালোঁ আৰু প্ৰস্থানৰখিনি আমি দেখুৱাইছোঁ ইতিমধ্যে যে তাতো যথেষ্ট সংখ্যক চালক ইতিমধ্যে সমবেত হৈছে আৰু চালকসকলে তেওঁলোকৰ যি বেৰিকেড আছে বেৰিকেডিঙৰ ব্যৱস্থা কৰিছে আৰু সমান্তৰালভাৱে তেওঁলোকৰ যি দাবীসমূহ আছে দাবীসমূহ আজি পৰ্যন্ত কিন্তু কোনো আচলতে গুৰুত্ব প্ৰদান কৰা হোৱা নাই বা মেঘালয় চৰকাৰেই হওক বা যি অসম চৰকাৰেই হওক এই দাবীসমূহ মানি লোৱা দেখা পোৱা নাই আমি এজন চালক আছে তেওঁৰ পৰা কথা পাতিবলৈ যত্ন কৰিম কৰি আছো আমি মানে কি তেওঁলোকৰ যি অৱস্থা হৈছে ধৰক আপুনি সদায় আজি দুদিন ঠিকে থাকে তৃতীয় দিনা গাড়ী ভাঙি হেৰি কৰি দিয়ে এই বস্তুটো আমি মীমাংসা কৰিবৰ কাৰণে দুইখন চৰকাৰ হেৰি কৰিছোঁ অনুকৈ যাতে সকলো মিলাই আৰু কোনদিন যাতে এনেকুৱা হেৰি নহয় পৰিস্থিতি নহয় তাৰ কাৰণে আমি হেৰি কৰিবলৈ দিছোঁ আপোনালোকৰ সমৰ্থন আছে গোটেই প্ৰতিবাদ আমি সমৰ্থন হিচাপে তেওঁলোকৰ সমৰ্থনৰ কাৰণে ওলাই আহিছোঁ যে অসমীয়া হিচাপে অসমীয়াৰ কাৰণে অসমীয়া ক্ষেত্ৰত ওলাই আহিছোঁ প্ৰতিবাদত অংশগ্ৰহণ কৰিব কৰিব আছোঁ এই দুদিনটো আছোঁ আৰু আজিও আছোঁ যেতিয়ালৈকে এটা মীমাংসা নহয় তেতিয়ালৈকে আমি খাৰা আছোঁ ইয়াত গতিকে বিভিন্ন দল সংগঠনসমূহ বৰ্তমানত অহা দেখিবলৈ পোৱা গৈছে আৰু দেখিবলৈ পালোঁ যে বীৰ লাচিত থানাৰ একাংশ কৰ্মকৰ্তা একাংশ সদস্য আহি উপস্থিত হৈছে আৰু তেওঁলোকেও এই গোটেই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে এই গোটেই প্ৰতিবাদত তেওঁলোকে অংশগ্ৰহণ কৰি প্ৰতিবাদটোত
প্ৰতিবাদটো যাতে চালকৰ যি প্ৰতিবাদ এই প্ৰতিবাদ যাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰে তাৰ বাবে সহায় সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। সন্মুখত আমি দেখুৱাইছো এদল আৰক্ষী আৰু CRPF বাহিনীৰ জোৱান। এনেধৰণে আৰক্ষী আৰু CRPF বাহিনী, অসম আৰক্ষী আৰু CRPF বাহিনীৰ জোৱানে বৰ্তমান সময়ত সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে। যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ লগত যাতে মোকাবিলা কৰিব পাৰি, যিকোনো পৰিস্থিতিৰ সৈতে যদি যাতে খাপ খাব পাৰি বা গোটেই পৰিস্থিতি যাতে তেওঁলোকৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে তাৰ বাবে তেওঁলোকৰ সষ্টম থকা দেখিবলৈ পোৱা গৈছে। আৰু যিকোনো মুহূৰ্ততে আচলতে উত্তপ্ত বা উত্তেজনাপূৰ্ণ পৰিস্থিতি উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছিল বিগত 2টা দিনত। যিহেতু ক্ষোভিত হৈ আছে চালকসকল, যথেষ্ট খং তেওঁলোকৰ ভিতৰত আছে, যথেষ্ট শংকা আছে তেওঁলোকৰ মনত। গতিকে যোৱা বিগত 2টা দিনত যথেষ্ট খং থকা দেখিবলৈ পোৱা গৈছে, যথেষ্ট উত্তেজনা বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীও কিন্তু যথেষ্ট পৰিমাণে মোতায়েন কৰা হৈছে, কাৰণ যিকোনো মুহূৰ্তত যিকোনো ঘটনা সংঘটিত হ'ব পাৰে। তাৰ প্ৰতিক্ৰিয়াৰ হিচাপে এই মুহূৰ্তত এনেধৰণেই আৰক্ষীৰ জোৱানসমূহ, সমান্তৰালভাৱে যান বাহন আৰক্ষীৰ জোৱানসমূহো এনেধৰণে উপস্থিত থকা দেখিবলৈ পোৱা গৈছে। ঠিক তেনেধৰণে আন এটা খবৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম যে যথেষ্ট এটা গুৰুত্বপূৰ্ণ খবৰ। মেঘালয় চৰকাৰে অসমৰ যি এই প্ৰতিবাদ, বিগত 2টা দিনৰ এই প্ৰতিবাদৰ পিছত কেইবাটাও অল্টাৰনেটিভ ৰাস্তা, কেইবাটাও আচলতে অন্যান্য ৰাস্তা ব্যৱহাৰ কৰিবলৈ যি মেঘালয়ৰ জনসাধাৰণ আছে, মেঘালয়ৰ যাত্ৰীসকল আছে, তেওঁলোকৰ বাবে পৰামৰ্শ প্ৰদান কৰিছিল। অৰ্থাৎ মেঘালয় চৰকাৰে মেঘালয়ৰ জনসাধাৰণৰ বাবে অন্য 3টাকৈ ৰাস্তা বা কেইবাটাও ৰাস্তা মুকলি কৰি দিছিল, যিকেইটাৰ জৰিয়তে মেঘালয়ৰ লোকসকলে অহা যোৱা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল। কিন্তু তাৰ পাছত বৰ্তমান সময়ত যি চালক সন্থা আছে, চালক সন্থাৰ প্ৰতিবাদীৰ যিসকল লোক আছে, প্ৰতিবাদী যি চালকসকল আছে, তেওঁলোকে সেইকেইটা ৰাস্তাও কিন্তু বৰ্তমান সময়ত বন্ধ কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে। ৰাণী, বকো, হাহিমকে ধৰি আন যিসমূহ অল্টাৰনেটিভ ৱে আছে শ্বিলঙত বা মেঘালয়ত প্ৰৱেশ কৰিব পৰা, সেই তেনেধৰণৰ পথসমূহো কিন্তু বৰ্তমান সময়ত এক প্ৰকাৰ বন্ধ কৰি দিয়া হৈছে, এক প্ৰকাৰ স্তব্ধ কৰি পেলোৱা হৈছে। আৰু অসম ৰাজ্যিক চালক সন্থাৰ তৰফৰ পৰা এই গোটেই ব্যৱস্থাখিনিত বিগত 2টা দিনত কেৱল মাথো যোৰাবাটত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল, অৰ্থনৈতিক অৱৰোধ দেখিবলৈ পোৱা গৈছিল। কিন্তু আজিৰ দিনটোত তেওঁলোকে অধিক যে তৎপৰ হ'ব সেই কথা ইতিমধ্যে উল্লেখ কৰিছে। তেওঁলোকে অধিক তৎপৰতাৰে সেইকেইটা পথতো যাতে কোনো ধৰণৰ বাহনসমূহ অহা যোৱা কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। ঠিক তেনেধৰণে সমান্তৰালভাৱে সেই পথকেইটাৰে যাতে মেঘালয়ৰ বাহনসমূহ অসমলৈ আহিব নোৱাৰে, অসমৰ পৰা মেঘালয় বাহনসমূহ যাতে সেই পথকেইটাৰ জৰিয়তে মেঘালয়, শ্বিলঙৰ বিভিন্ন প্ৰান্তলৈ যোগাযোগ কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে। গতিকে এই খবৰখিনি বৰ্তমান মুহূৰ্তত দিবলৈ চেষ্টা কৰিলেও আমি দৰ্শকসকলক আজি তৃতীয়টো দিন, বুধবাৰে সেই নৃশংস ঘটনা সংঘটিত হোৱাৰ পিছত বৃহস্পতিবাৰৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছিল আৰু প্ৰতিবাদৰ আজি তৃতীয়টো দিন পুৱা 7 বজাৰ পৰা প্ৰতিবাদ ইতিমধ্যে আৰম্ভ হৈছে। বৰ্তমান সময়তো উত্তেজনা যথেষ্ট পৰিমাণে থকা দেখিবলৈ পোৱা গৈছে, যিকোনো মুহূৰ্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে যদিহে চোৱা হয় তেন্তে মেঘালয় আৰু অসম চৰকাৰৰ যি প্ৰতিবাদ, মেঘালয় চৰকাৰৰ বিৰুদ্ধে চালকসকলৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদ বৰ্তমান সময়তো অব্যাহত আছে। এনেধৰণে পৰ্যটকসকলক দেখুৱাইছে, পৰ্যটকসকলো এনেধৰণে অতি অসুবিধাৰ মাজেৰে, যথেষ্ট হাৰাশাস্তিৰ মাজেৰে অহা দেখিবলৈ পোৱা গৈছে। কাৰণ মেঘালয়ৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত গাড়ীসমূহ ৰখোৱা হৈছে, পৰ্যটকৰ গাড়ীসমূহ ৰখাই মেঘালয়ৰ যিসমূহ বাহন, সেই বাহনসমূহৰ পৰা যিসকল পৰ্যটক আছে পৰ্যটকসকলক নমাই অন্য বাহনত পঠোৱা হৈছে বা বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰা হৈছে। গতিকে পৰ্যটকসকলে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈ অসমত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে বা এনেধৰণে পদব্ৰজে প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে। ঠিক তেনেধৰণে যদি চোৱা হয় তেন্তে একেখন গাড়ীতে পূৰ্বতে যদি মেঘালয়ৰ পৰা একেখন বাহনতে গুৱাহাটীলৈ লোকসকল আহিছিল, গুৱাহাটীলৈ লোকসকল অহা দেখিবলৈ পোৱা গৈছিল। কিন্তু আজিৰ দিনটোত বা কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে মেঘালয়ৰ যিসমূহ বাহন, সেই বাহনসমূহে এই স্থানলৈকে অৰ্থাৎ যোৰাবাটলৈকে নিজৰ যাত্ৰীসকলক বাহনসমূহ আনে আৰু এই স্থানতেই বাহনসমূহৰ পৰা যাত্ৰীসকলক নমায়, যাৰ পাছত সেই বাহনসমূহে ইউ টাৰ্ণ মাৰি এই স্থানৰ পৰা ঘূৰি যায়। কিন্তু সেই যি কাৰুকাৰ্য আছে পুৱাৰ ভাগতে কৰিব পাৰে, কাৰণ পুৱাৰ পাছত যেতিয়া আমি চাওঁ তেন্তে ইতিমধ্যে আধা ৰাস্তা বন্ধ কৰা হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছত হয়তো গোটেইটো ৰাস্তা বন্ধ কৰা হ'ব। কাৰণ গোটেই ৰাস্তা বন্ধ কৰি দিয়াৰ পাছত ইয়াত ভয়ংকৰ এটা ট্ৰেফিক জাম লাগে। যিসমূহ ট্ৰাক আছে বিভিন্ন প্ৰান্তত, আমি জানো যে বৰ্ণিহাটৰ অঞ্চলটোৱে হওক বা মেঘালয় এই প্ৰৱেশদ্বাৰৰ যি অঞ্চলটো হওক, তাত বহুতো উদ্যোগ আছে। ওই উদ্যোগসমূহৰ পৰা ট্ৰাকসমূহ পুৱাৰ ভাগত যথেষ্ট পৰিমাণে ওলাই আহে। গতিকে যেতিয়া পথটো বন্ধ কৰি দিয়া হয় তেতিয়া গোটেই ট্ৰাকসমূহে গোটেই ৰাস্তাটো কেইবা কিলোমিটাৰ জোৰা এক ভয়ংকৰ যান জঁটৰ সৃষ্টি কৰে, যাৰ ফলত সৰু এখন স্কুটি বা দুচকীয়া বাহনো এই পথেৰে আহিবলৈ সম্ভৱ নহয়। সেই সময়ত এই পৰ্যটকসকল বহু কিলোমিটাৰ পদব্ৰজে আহি খোজেৰে আহি এই স্থান পাৰ কৰি পুনৰ অসমৰ গাড়ীত উঠি গুৱাহাটী অভিমুখে যোৱা দেখিবলৈ পোৱা যায়। গতিকে এই সময়খিনি যোৱা 2-3টা দিনত এই পৰ্যটকসকলে বা এই ছাত্ৰ ছাত্ৰীসকলে গুৱাহাটীত অধ্যয়ন কৰা যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকেও যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এই কেইটা দিনত যদি চোৱা হয় তেন্তে গাড়ীৰ ভাড়াও
একাংশ আচলতে দুষ্ট প্ৰবৃত্তি চালকে যথেষ্ট গাড়ী ভাড়াও বহোৱা দেখিবলৈ পোৱা গৈছে কথাসমূহ ইতিমধ্যে উল্লেখ কৰিছে গতিকে আমি দেখুৱাইছোঁ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আৰু কিছু সংখ্যক পৰ্যটক বৰ্তমান সময়ত ওলাই আহিছে আৰু গাড়ী ভাড়া যদি কথাটো কোৱা হয় তেন্তে পূৰ্বতে যদি গুৱাহাটীৰ পৰা শ্বিলং যাওঁতে কোনো এখন বাহনত 2 বা 3 হাজাৰ টকাৰ বিনিময়ত যাব পাৰিছিল কিন্তু সেই বাহনখনেই আজিৰ দিনটোত শ্বিলঙৰ পৰা বা বৰ্ণিহাটৰ পৰা যদি যোৰাবাটলৈকে আহে তেন্তে সেই ভাড়া 5,000 পৰা 6,000 টকা পৰ্যন্ত হোৱা বুলি পৰ্যটকসকলে উল্লেখ কৰিছে গতিকে এই সময়খিনিত পৰ্যটকসকলৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে পৰ্যটকসকলে যথেষ্ট গাড়ী ভাড়াও যথেষ্ট বেছিকৈ দিব লগা হৈছে আৰু পুনৰ এই স্থানৰ পৰা যদি গুৱাহাটীলৈ যোৱা হয় তেন্তে অসমৰ গাড়ী আৰু পুনৰ ভাড়া কৰি তেওঁলোক গুৱাহাটী অভিমুখে যাব লগা হৈছে গতিকে এনেধৰণে লোকসকলক দেখুৱাইছোঁ তেওঁলোকে লোকসকলে এনেধৰণে পৰ্যটকসকলে হওক বা মেঘালয়ৰ লোকসকলে হওক এনেধৰণে অসুবিধাৰ মাজেৰে যথেষ্ট আতংকিত এটা পৰিৱেশৰ মাজেৰে অসমত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে অসমৰ মাজেৰে যাত্ৰা কৰা তেওঁলোকে দেখিবলৈ পোৱা গৈছে দুজন ব্যক্তি আহি আছে আমি সম্ভৱ হ'লে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কিন্তু দেখুৱাইছোঁ যে কেনেধৰণে অসুবিধাৰ যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ শ্বিলঙৰ পৰা আহিছে নে ক'ৰ পৰা আহিছে কিমান আগৰ পৰা আহিছে বাইদেউ শ্বিলঙৰ পৰা আহিছে অসমৰ ক'ৰ হয় আপুনি শ্বিলঙৰে হয় এই অসুবিধাৰ সন্মুখীন হৈছে নহয়নে আপোনালোকে ইমান বেগ লৈ এতিয়া এনেধৰণে আহিব লগা হৈছে আগতে ভাল একেখন গাড়ীতে যাব পাৰিলে এতিয়া সেইটোতো হয় এতিয়া কি কৰা যায় এইটো উপায় নাই চিটুৱেশ্যনে তেনেকুৱা হৈ আছে এতিয়া আপুনি শ্বিলঙৰে নিবাসী তাতে ঘৰ ইয়াত এতিয়া কলৈ যাব বাইদেউ আমি এয়াৰপৰ্ট গৈ আছো এয়াৰপৰ্ট যাব তাৰ পৰা আকৌ ক'ৰবাত যাব লাগিব এতিয়া গোটেই যি কথাটো হ'ল এক মিনিট যদি বেয়া নাপায় এতিয়া যদি গোটেই কথাটো হ'ল তাতে প্ৰটেষ্ট অকণমান গৰমাগৰমি হ'ল তাৰপিছত গোটেই পৰিৱেশটো এনেধৰণৰ হৈছে কি ক'ব গোটেই প্ৰটেষ্টটো অকণমান বেয়া হৈছে কথাবোৰ নহয়নে বেয়া হৈছে দাদা বেয়া হৈছে খুবেই বেয়া হৈছে থেংক ইউ মোক দেৰি হৈ আছে অ'কে আৰু এনেধৰণেই শ্বিলঙৰ নিবাসী তেওঁলোক শ্বিলঙৰ নিবাসী কিন্তু বৰ্তমান সময়ত অসমৰ মাজেৰে এনেধৰণে যিহেতু যাব লগা হয় তেওঁলোকৰ মূল পথ বুলি যদি কোৱা হয় এইটো পথেই 6 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তেওঁলোকে এনেধৰণে হাতত কেইবাটাও বেগ লৈ বাহনৰ পৰা নামি আমি দেখুৱাইছিলোঁ কিছু দূৰত বাহনৰ পৰা নামি এনেধৰণে যথেষ্ট অসুবিধাৰ মাজেৰে অগ্ৰসৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে উল্লেখ কৰিছে শ্বিলঙৰ যিসকল লোক মেঘালয়ৰ নাগৰিকে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে যি ঘটনা হ'ল বুধবাৰে দিনটোত যি ঘটনা সংঘটিত হ'ল সেই ঘটনা বেয়া হৈছে আৰু যাৰ ফলত তেওঁলোকে আজিৰ দিনটোত যেন এই গোটেই পৰিস্থিতিটোৰ সৈতে তেওঁলোকে যে শ্বিলঙৰ পৰা এখন বাহনত আহি ইয়াত নামিছে ইয়াৰ পৰা কিছু দূৰ খোজকাঢ়ি আগুৱাবলগীয়া হৈছে হাতত 3-4টা বেগ লৈ গৈছে ইয়াৰ পৰা আকৌ অন্য এখন বাহনত উঠি এয়াৰপৰ্টলৈকে যাব তেওঁলোকে 2-3 গুণ ভাড়া ভৰিব লগা হৈছে তেওঁলোকে এই হাৰাশাস্তিখিনিৰ সন্মুখীন হ'ব লগা হৈছে গতিকে এই সময়খিনিত তেওঁলোকে উল্লেখ কৰিছে যে গোটেই ঘটনাটো যি হ'ল সেয়া ভুল হৈছে সেয়া বেয়া হৈছে আৰু সোনকালে গোটেই ব্যৱস্থাটো ঠিক কৰিব লাগে গতিকে এই খবৰখিনি বৰ্তমান সময়ত নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল দৰ্শকসকলক দিবলৈ চেষ্টা কৰিলোঁ ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে তৃতীয় দিনৰ বাবে প্ৰতিবাদ অব্যাহত আছে আৰু সমান্তৰালভাৱে মেঘালয় চৰকাৰে যি উপদেশ প্ৰদান কৰিছিল যি পৰামৰ্শ প্ৰদান কৰিছিল মেঘালয়ৰ নাগৰিকসকলৰ বাবে যে অল্টাৰনেটিভ যিকেইটা ৰাস্তা বকু হাহিম ৰাণী এই ৰাস্তাকেইটা যোগাযোগ কৰিবলৈ এইকেইটা ৰাস্তাৰ জৰিয়তে যাতায়াত কৰিবলৈ অনুমতি প্ৰদান কৰিছিল পৰামৰ্শ প্ৰদান কৰিছিল কিন্তু শেহতীয়াকৈ যদি চাবলৈ যোৱা হয় তেন্তে অসম ৰাজ্যিক চালক সন্থাৰ যিসকল প্ৰতিবাদী চালক আছে সেই চালকসকলে সেইকেইটা ৰাস্তাও বন্ধ কৰিছে আৰু এইটো ৰাস্তাও কিছু সময় পিছত হয়তো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব গতিকে এই খবৰখিনি বৰ্তমান সময়ত কেমেৰাত সঞ্জয় বৰাৰ সহযোগত মই প্ৰিয়ব্ৰত গগৈয়ে দিবলৈ চেষ্টা কৰিলোঁ আৰু পৰৱৰ্তী সময়ত যিকোনো বা বাতৰি আৰু খা খবৰৰ বাবে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজ ধন্যবাদ